আজি আমাৰ বকো ব্লকৰ অন্তৰ্গত 33 নম্বৰ পূব বেকেলি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডত এতিয়ালৈকে সুন্দৰভাৱে আমাৰ ভোট পৰিচালনা হৈ আছে আৰু আশা কৰোঁ আহি থকা সময়খিনিতো আমাৰ সুন্দৰভাৱে ভোট পৰিচালিত হ'ব। আমাৰ শান্তি সম্প্ৰীতি অটুট ৰাখি বিভিন্ন জনগোষ্ঠী আহি আমাৰ ইয়াত ভোট প্ৰদান কৰিছে। গতিকে আমি আশা কৰোঁ আমাৰ ভোট চেণ্টাৰটো ফুল ভোটাৰে ভোট দি নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব। ইতিমধ্যে আমি ভোট দিছোঁ আৰু যিসকলে দিয়া নাই তেওঁলোকক আমি আহ্বান জনাম অতি সোনকালে আহি ভোটগ্ৰহণ কেন্দ্ৰৰ চোতালত আহি ভোটত সাব্যস্ত কৰিবৰ বাবে বিনম্ৰতা অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। 71 নং পূব বেকেলি ডিলিঙা গাঁৱৰ বাসিন্দা হয়। মোৰ 2 নং ডিলিঙা গাঁৱৰ 2 নং ৱাৰ্ডত মই ভোট দিবলৈ আহিছোঁ আৰু আজি মই দেখিব পাইছোঁ সুন্দৰভাৱে আমাৰ ডিলিঙা গাঁৱৰ মানুহখিনি আহি কোনো শৃংখলাবদ্ধভাৱে ভোট প্ৰদৰ্শন কৰিছে। তাৰ কাৰণে মই দেখিও ভাল লাগিছে আৰু মই একচুৱেলি গাঁৱৰ মানুহখিনি বহুত মিলা প্ৰীতিৰে ভোটটো প্ৰদান কৰিছে। আজি আমাৰ বকো ব্লকৰ অন্তৰ্গত 33 নম্বৰ পূব বেকেলি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডত এতিয়ালৈকে সুন্দৰভাৱে আমাৰ ভোট পৰিচালনা হৈ আছে আৰু আশা কৰোঁ আহি থকা সময়খিনিতো আমাৰ সুন্দৰভাৱে ভোট পৰিচালিত হ'ব। আমাৰ শান্তি সম্প্ৰীতি অটুট ৰাখি বিভিন্ন জনগোষ্ঠী আহি আমাৰ ইয়াত ভোট প্ৰদান কৰিছে। গতিকে আমি আশা কৰোঁ আমাৰ ভোট চেণ্টাৰটো ফুল ভোটাৰে ভোট দি নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব। ইতিমধ্যে আমি ভোট দিছোঁ আৰু যিসকলে দিয়া নাই তেওঁলোকক আমি আহ্বান জনাম অতি সোনকালে আহি ভোটগ্ৰহণ কেন্দ্ৰৰ চোতালত আহি ভোটত সাব্যস্ত কৰিবৰ বাবে বিনম্ৰতা অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। 71 নং পূব বেকেলি ডিলিঙা গাঁৱৰ বাসিন্দা হয়। মোৰ 2 নং ডিলিঙা গাঁৱৰ 2 নং ৱাৰ্ডত মই ভোট দিবলৈ আহিছোঁ আৰু আজি মই দেখিব পাইছোঁ সুন্দৰভাৱে আমাৰ ডিলিঙা গাঁৱৰ মানুহখিনি আহি কোনো শৃংখলাবদ্ধভাৱে ভোট প্ৰদৰ্শন কৰিছে। তাৰ কাৰণে মই দেখিও ভাল লাগিছে আৰু মই একচুৱেলি গাঁৱৰ মানুহখিনি বহুত মিলা প্ৰীতিৰে ভোটটো প্ৰদান কৰিছে। আজি আমাৰ বকো ব্লকৰ অন্তৰ্গত 33 নম্বৰ পূব বেকেলি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডত এতিয়ালৈকে সুন্দৰভাৱে আমাৰ ভোট পৰিচালনা হৈ আছে আৰু আশা কৰোঁ আহি থকা সময়খিনিতো আমাৰ সুন্দৰভাৱে ভোট পৰিচালিত হ'ব। আমাৰ শান্তি সম্প্ৰীতি অটুট ৰাখি বিভিন্ন জনগোষ্ঠী আহি আমাৰ ইয়াত ভোট প্ৰদান কৰিছে। গতিকে আমি আশা কৰোঁ আমাৰ ভোট চেণ্টাৰটো ফুল ভোটাৰে ভোট দি নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব। ইতিমধ্যে আমি ভোট দিছোঁ আৰু যিসকলে দিয়া নাই তেওঁলোকক আমি আহ্বান জনাম অতি সোনকালে আহি ভোটগ্ৰহণ কেন্দ্ৰৰ চোতালত আহি ভোটত সাব্যস্ত কৰিবৰ বাবে বিনম্ৰতা অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। 71 নং পূব বেকেলি ডিলিঙা গাঁৱৰ বাসিন্দা হয়। মোৰ 2 নং ডিলিঙা গাঁৱৰ 2 নং ৱাৰ্ডত মই ভোট দিবলৈ আহিছোঁ আৰু আজি মই দেখিব পাইছোঁ সুন্দৰভাৱে আমাৰ ডিলিঙা গাঁৱৰ মানুহখিনি আহি কোনো শৃংখলাবদ্ধভাৱে ভোট প্ৰদৰ্শন কৰিছে। তাৰ কাৰণে মই দেখিও ভাল লাগিছে আৰু মই একচুৱেলি গাঁৱৰ মানুহখিনি বহুত মিলা প্ৰীতিৰে ভোটটো প্ৰদান কৰিছে।